সেই কথাটোকে ক'বলৈ আপোনালোকৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে আমি খেতি কৰিবলৈ আহি সদায় খেতিয়কবিলাকে সদায় চাবোনেৰে গা ধোৱাৰ আগত আমি প্ৰথমতে কি কৰোঁ, আমি প্ৰথমতে নেমু টেঙাৰে নিজৰ গাটো পুৰা ধুই লওঁ। নেমু টেঙাৰে গোটেই গাটো আমি ধুই লওঁ। আজি মই আপোনালোকৰ সন্মুখত নেমু টেঙা বেছিকৈ নেদেখুৱাওঁ বাৰু, অকণমান নেমু টেঙা কেনেকৈ মাৰে নহ'লে আজিকালি আধুনিক আমাৰ ল'ৰা ছোৱালীবিলাকে একেবাৰে নজনা হৈ গ'ল না। বিশেষকৈ এই ভিডিঅ'টো মই মুখ্যমন্ত্ৰীক চাবলৈ অনুৰোধ কৰিম। তেখেতে খেতিৰ বিষয়ে একো নাজানে। তেখেতে ক'লে বোলে এই কঠীয়া ভাঙিলে, যদি বাংলাদেশীক খেলিবলৈ যাওঁতে যদি কঠীয়া ভাঙিলে আমাৰ খিলঞ্জীয়া মানুহৰ তেতিয়াহ'লে পাৰি ল'লে হ'ল। মুখ্যমন্ত্ৰীয়ে এইটো নাজানে যে কঠীয়া ডাঙৰ হ'বৰ কাৰণে এমাহৰ পৰা 45 দিন লাগে, আৰু 45 দিনৰ পিছত কঠীয়া ৰুবলৈও বেয়া হয়, সেইটো বুঢ়া হৈ যায় গাঁঠি ধৰে, আৰু এমাহ লাগে ৰুবলৈ। আজি যদি কঠীয়া পাৰ ভাঙি দিয়াৰ পাছত তুলতুনেতো কি কয় আমাৰ গুণগুণহঁতৰ কঠীয়া ৰুবলৈকে মানে ধান ৰুবলৈকে নহ'ব। আজি গুণগুণহঁতৰ 1.5 বিঘা মাটি ৰুব পৰা নাই, পেলাই থৈ দিছে, কঠীয়া নাই। মোৰ গোটেই মুখখন আজি পুৰিছে ৰ'দত, আৰু এইবিলাক খজুৱাইছে, কাৰণ দ পানীত আমি আজি ৰুবলৈ গৈছিলোঁ। ৰুবলৈ যাওঁতে আপোনাক মই দেখুৱাইছোঁ এই যে নখত যে আজি হেৰি হ'ল, মোৰ ভৰিটো লাগি ধৰিছোঁ আঙুলিকেইটা, এই যে নখত আপোনাৰ এই যে ক'লা ক'লা দাগটো লাগিলে, এই যে ওপৰত এটা চামনি বহি গৈছে দেখিছেনে, এই চামনিটো আমি এনেকৈ আঁতৰাওঁ। এই চামনিটো আমি টেঙাৰে আঁতৰাওঁ। এইটো সেইকাৰণে কাজি নেমু অসমৰ জনজীৱনৰ এটা অংগ। কাজি নেমু আমাৰ জনজীৱনৰ অংগ। এতিয়া চৰকাৰে ইয়াক জাতীয় ফল বুলিও কৈছে, এইটো ফল বুলি নকয়, আমি ফল বুলি নকওঁ বাৰু, ইয়াক দিছে আৰু চৰকাৰে কিবা এটা কৰি নামটো ল'বলৈ। তথাপি এই যিটো কাজি নেমু আছাম লেমন বুলি কয়, যিটো আন ৰাজ্যত নাই, অসমৰ বিখ্যাত এই নেমু, এই নেমুৰে আমি এনেকৈ সদায় নিজৰ গাটো প্ৰথমতে কি কৰোঁ, ঘঁহি লওঁ। খেতিৰ পৰা আহি, খেতিৰ পৰা আপুনি গম পাব যে এই খেতি যে কৰিলোঁ, ইয়াত এটা হালধীয়া ৰঙৰ এটা চামনি বহে, দেখিছেনে? এই চামনিটো বহে, দেখিছেনে? একদম চামনিটো বহে। এই চামনিটো আমি আঁতৰাবৰ কাৰণে এই নেমুটো আমি মাৰি লওঁ। আৰু এই যে খেতি কৰিলোঁ, এতিয়া এইবিলাকত আমাৰ খজুৱতি হ'ব। এই খজুৱতি নাইকিয়া হৈ যাব। মোৰ আজি আৰু খজুৱতি নহয় আৰু। এই যে মই এনেকৈ মাৰি দিলোঁ যে খজুৱতিটো নাইকিয়া হৈ যাব। চব এনেকৈ সদায় মোৰ এই নখত যে এতিয়া বোকা সোমালে মই নেমুৰে চাফা কৰিম। এইটো মই নেমুৰে চাফা কৰিম। নখৰ গোটেইবিলাকত ৰং ধৰিছে, এইটো মই নেমুৰে চাফা কৰিম, দেখিছেনে? এইটো মই নেমুৰে চাফা কৰিম। এনেকৈ আপুনি দেখিছেনে? এতিয়া নিজৰ গাত অলপতো পুৰিবই, নহ'লে যে আকৌ গোটেই গাটো হেৰি হ'ব। এইটো এতিয়া ইমান দামী ফল, ইমান ঔষধি বস্তু, এইটো আমি বিজেপি চৰকাৰে বেয়া পাই পেলাই উঘালি পেলাই দিছে। ইয়াত এঘৰ মানুহৰ 3 বিঘা মাটিত নেমু উঘালি দিলে, বাংলাদেশী নেমু। তো অসমীয়া মানুহৰ নেমু, আমাৰ চেতিয়া উপাধিৰ আহোম মানুহ, অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, তেওঁলোকৰ 3 বিঘা এনেকুৱা নেমু গাড়ী হিচাপত বিক্ৰী কৰে বুলি ক'লে। ককাই দুজন আহিছিলে আজি নেমু দেখুৱাবলৈ, বাগানখন দেখুৱাবলৈ। তাতে এতিয়া দেখিলোঁ ফেঞ্চিং মাৰি দিলে। আপুনি এই যে ক'লাটো পৰিছে মোৰ, এইটো নেমু মাৰি দিয়াৰ পাছত খতম, ভাল হৈ যাব অলপ পিছত। তাৰপাছত এইটো যে মোৰ কাটা যিটো খজুৱতি যে হ'ব পানীত যে নামি দিয়াৰ কাৰণে, আপুনি দেখিব ওপৰ চকুৱা বুলি কয়, ওপৰ চকুৱা লগা বুলি কওঁ আমি। এইটো আজি আমি এইটো মাৰি দিয়াৰ পাছত মোৰ ভৰিত সেইটো আৰু নাথাকে। এইটো মানে সকলো খেতিয়কৰ এইটো হ'ল মানে এটা অপৰিহাৰ্য বস্তু। নেমু টেঙাটো, আমাৰ কাজি নেমুটো এই কোলা হৈ গ'ল ন পুৰা, এইটো চাফা কৰিম এতিয়া মই। আইৰণ বহিলে বহিব আৰু, আইৰণে বহিছে নে কি বহিছে, হালধীয়াও বহিছে, ক'লাও বহিছে, নখো দীঘল হ'ল, দেখা যাব। তো এইটো গতিকে মই আপোনালোকক সেই কথাটোকে ক'বলৈ
ইয়াত যে আমাৰ ঘামচি উঠে নহয় এইটোত আমি সদায় এইটো মাৰোঁ ঘামচিটোত আমি সদায় এইটো মাৰোঁ হা এই যদি আপুনি নেমুটো মাৰি দিয়ে ঘামচিটো নাইকিয়া হয় অলপ পুৰীয়া কৰি দেই ঘামচিটো ভাগি যোৱাৰ পাছত দেই কিন্তু হ'লেও আমি প্ৰত্যেক মানুহে হা নেমুটোৰ এনেকৈ আমি কপালত মাৰি দিওঁ যিবিলাক অঞ্চলত তেতিয়া আমাৰ পানী চানী বাগৰি দিলোঁ না গোটেইখনত আৰু বাইদেউ কেইজনী মানে খুৰীদেউ নহয় আপাদৈ গোটেই মানে হেৰি কৰি দিলে নহয় কি কয় এই দাড়িতে গোটেই হেৰি লগাই দিলে না বোকা লগাই দিলে এতিয়া ইমানখিনিলৈকে মই দেখুৱালোঁ ইয়াৰ পিছত আমি এতিয়া গা ধুই চাবোন মাৰিম বাকীখিনি এজ ইট ইজ মাত্ৰ মই অসমৰ মানুহক এইটো কথা বুজাব খুজিছোঁ যে প্ৰত্যেকটো জাতিৰে নিজৰ এটা জীৱন যাত্ৰা থাকে ৱে অফ লাইফ কেনেকৈ চলিব কেনেকৈ খাব কেনেকৈ কথা ক'ব কেনেকৈ হাঁহিব কেনেকৈ খেতি কৰিব খেতি কৰাৰ পিছত কেনেকৈ থাকিব প্ৰত্যেকটোৰে এটা জীৱন যাত্ৰা থাকে সেই জীৱন যাত্ৰাৰ ওপৰত আক্ৰমণ কৰিলে পৰিয়াল এটা ধ্বংস হৈ যায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাজি নেমুৰ 3 বিঘা বহুত তেনেকুৱা আৰু বহুত বিঘা মাটিৰ কাজি নেমু আজি ধ্বংস কৰি দিলে ফুকনহাটত লখিমপুৰত কঠীয়া ধ্বংস কৰি দিলে ফুকনহাটত লখিমপুৰত আহোম মানুহৰ ঘৰত অসমীয়া মানুহৰ ঘৰত খিলঞ্জীয়া জাতে পাতে অসমীয়াৰ ঘৰৰ খেতি নষ্ট কৰি দিলে তো গতিকে মই তাৰ প্ৰতিবাদ কৰিবলৈ আৰু ৰাইজক মাত লগাবৰ কাৰণে আজি ফুকনহাটলৈ আহিছিলোঁ আৰু ফুকনহাটত আহি মই আপোনালোকক এতিয়া এইটো দেখুৱালৈ দেখিছে না ৰঙা হৈ গ'ল মই লগোৱাৰ পিছত ধুনীয়া হৈ যায় একদম মজা হৈ যায় দেখিছে নে নাই আপোনালোকে বঢ়িয়া হৈ যাব একদম আকৌ মূৰটোতো লগাই দেই এতিয়া আৰু মই মানে দেখুৱাই থাকোঁতে সময় নহ'বগৈ না তো গতিকে আপোনালোকক দেখুৱালোঁ হ'ব আপোনালোকক ধন্যবাদ জয় অসম